আজি আমি এই ভিডিওটোত নেক্সট জোনটো কলিগেটিভ প্ৰপাৰ্টি এলিভেশন অফ বয়লিং পইণ্ট সেই এলিভেশন অফ বয়লিং পইণ্ট কি হয় চাম ঠিক আছে তো ইয়াৰ আগতে আমি কি কৰিছিলো ৰিলেটিভ লোৱাৰিং অফ ভেপৰ প্ৰেছাৰ চাইছিলো তো ভিডিওটো তোমালোকে যদি চোৱা নাই সেই ভিডিওটো ডেসক্ৰিপচনত থাকিব লিংকটো তোমালোকে চাই লবা ঠিক আছে এটা আমি হেডিংটো কৰি লওঁ কি এলিভেশন অফ বয়লিং পইণ্ট হল চাবা এতিয়া এলিভেশন অফ বয়লিং পইণ্ট বুজিবৰ কাৰণে আমাৰ ওচৰত কি আছিল পিওৰ লিকুইড এটা আছিল এটো হল পিওর লিকুইড ঠিক আছে সেই সেম পিওর লিকুইডটো আমি কি কৰিছো সেম বিকাৰটোকে ইমাজিন কৰিলো সাইডত সেই পিওর লিকুইডটো আছিল আমাৰ ওচৰত তাৰ আমি কি কৰিলো এটা নন ভলেটাইল সলিউট এড কৰি দিলো নন ভলেটাইল সলিউট ইয়াত আমি এড কৰিছো ঠিক আছে কাৰ লগত এই লিকুইডটোৰ লগত ঠিক আছে এতিয়া ইয়াৰ আগৰ এটা আমি ভিডিওত গম পাইছিলো বা আমি যেটো এটা টপিক পঢ়িছিলো তাত আমি গম পাইছিলো পিওর লিকুইডটোৰ কম্পেয়াৰত যোনটো সলিউশন বনিলে নন ভলেটাইল সলিউট থকা যোনটো সলিউশন বনিলে সেই সলিউশনটোৰ যোনটো ভেপৰ প্ৰেছাৰ তো সেই ভেপৰ প্ৰেছাৰটো সদায় কি হ'ব কম হ'ব ঠিক আছে ইয়াৰ ভেপৰ প্ৰেছাৰটো যেতিয়া আমি লৈ ললো P1 নট আৰু এটো কি P1 ঠিক আছে তেতিয়া কি হ'ব P1 নট always greater than কি P1 হৈ গল এতিয়া এই ভেপৰ প্ৰেছাৰৰ লগত নো বয়লিং পইণ্টৰ কি ৰিলেচন আছে এটো আমি জানিব লাগিব এটা বয়লিং পইণ্টটো বেলে একো নহয় যোনটো টেম্পাৰেচাৰত এটা লিকুইডৰ ভেপৰ প্ৰেছাৰটো এটমস্ফেৰিক প্ৰেছাৰৰ লগত ইকুৱেল হৈ যাব যোনটো টেম্পাৰেচাৰত এটা লিকুইডৰ ভেপৰ প্ৰেছাৰ এটমস্ফেৰিক প্ৰেছাৰৰ লগত ইকুৱেল হ'ব সেই টেম্পাৰেচাৰটো কোৱা হ'ব কি বয়লিং পইণ্ট ঠিক আছে মই সাপোজ ধৰি ললো এটমস্ফেৰিক প্ৰেছাৰটো 1 atm হৈ আছে ইহতটা আমি কনসিডাৰ কৰি লৈছো যোনটো এটমস্ফেৰিক প্ৰেছাৰ ইহতটাৰ কাৰণে 1 atm ঠিক আছে ভালকে শুনিবা এটা কি হৈছে P1 নট টু যেতিয়া 1 atm ৰ লগত ইকুৱেল হ'ব মানে লিকুইডটোৰ ভেপৰ প্ৰেছাৰটো যেতিয়া এটমস্ফেৰিক প্ৰেছাৰৰ লগত ইকুৱেল হ'ব যোনটো টেম্পাৰেচাৰত সেই টেম্পাৰেচাৰটো কোৱা হ'ব কি বয়লিং পইণ্ট ইয়াৰ কাৰণে বয়লিং পইণ্ট ঠিক আছে এতিয়া সাপোজ ধৰি ললো ইয়াৰ যোনটো টেম্পাৰেচাৰ নৰমাল কন্ডিশনত এতিয়া টেম্পাৰেচাৰটো হৈ আছে 25 ডিগ্ৰী সেলসিয়াস ঠিক আছে আৰু 25 ডিগ্ৰী সেলসিয়াসত যোনখিনি ভেপৰ ফৰ্ম হৈছে সেই ভেপৰখিনিৰ প্ৰেছাৰটো হৈছে 0.5 atm সাপোজ মই ধৰি লৈছো ঠিক আছে 0.5 atm এটমস্ফেৰিক প্ৰেছাৰ হল এতিয়া আমি কি কৰিব লাগিব যোনটো ভেপৰ প্ৰেছাৰ সেই ভেপৰ প্ৰেছাৰটো নি 1 atm ৰ লগত ইকুৱেল কৰিব লাগিব হল আৰু 1 atm ৰ লগত ইকুৱেল কৰিবৰ কাৰণে আমি কি কৰিম টেম্পাৰেচাৰ বহাম বিকজ আমি জানো যেতিয়া টেম্পাৰেচাৰ বহাম তেতিয়া এমাউন্ট অফ ভেপৰ বেছিকে ফৰ্ম হ'ব আৰু ভেপৰ প্ৰেছাৰ বাঢ়ি যাব এতিয়া মই সাপোজ ধৰি ললো টেম্পাৰেচাৰ বহাই গৈ আছো সাপোজ ধৰি ললো 75 ডিগ্ৰী সেলসিয়াস যেতিয়া টেম্পাৰেচাৰ হ'লগে তো 75 ডিগ্ৰী সেলসিয়াস টেম্পাৰেচাৰত যোনখিনি ভেপৰ ফৰ্ম হল তো সেই ভেপৰখিনিৰ প্ৰেছাৰটো 1 atm হৈ গল বুজি আছা মানে কি হল ভেপৰ প্ৰেছাৰ আৰু লগতে এটমস্ফেৰিক প্ৰেছাৰ ইকুৱেল হৈ গল তেলা আমি কম যে এই লিকুইডটোৰ বয়ল হৈছে বা লিকুইডটোৰ বয়লিং পইণ্ট কি হ'ব 75 ডিগ্ৰী সেলসিয়াস বুজি পাই আছা ঠিক আছে এটা শুনিবা যোনটো পিওর লিকুইড আছিল তাৰ এমাউন্ট অফ ভেপৰ আগতেই বেছিকে ফৰ্ম হৈ আছিল তো ইয়াত কি হল তোমাৰ 1 atm কৰিবৰ কাৰণে আমি 75 ডিগ্ৰী সেলসিয়াসতে 1 atm ভেপৰ প্ৰেছাৰ পাই গলো হল কিন্তু যেতিয়া আমি নন ভলেটাইল সলিউট এটা লিকুইডৰ লগত এড কৰিছিলো তাৰ ইনিশিয়াল ভেপৰ প্ৰেছাৰটো কিন্তু 0.5 হৈ থকা নাছিল ইনিশিয়ালি আমি ইয়াত কৈছিলো 0.5 হৈ আছিল আমি ধৰি লৈছো তো ইয়া সাপোজ ধৰি ললো 0.3 atm হে হৈ আছিল বিকজ যেতিয়া নন ভলেটাইল সলিউট এটা লিকুইডৰ লগত দিয়া যায় তাৰ ভেপৰ প্ৰেছাৰ সদায় কমি যায় ঠিক আছে এতিয়া 0.3 পৰা 1 atm কৰিবৰ কাৰণে 75 ডিগ্ৰী সেলসিয়াসত কিন্তু নহব সাপোজ টেম্পাৰেচাৰ লাগিলে বহাই গৈ আছো 80 ডিগ্ৰী সেলসিয়াসতে কি হৈছে তোমাৰ 0.3 পৰা গৈ প্লাই 0.3 atm ৰ পৰা গৈ প্লাই কি হৈছে তোমাৰ 1 atm হৈছে বুজিলা ঠিক আছে ইয়াৰ ডিফাৰেন্সটো কম ইয়াৰ ডিফাৰেন্সটো বেছি গতিকে ইয়াত কি লাগিব টেম্পাৰেচাৰ বেছি লাগিব তেতিয়ালে আমি কি দেখিলো যোনটো সলিউশন তো সেই সলিউশনটোৰ বয়লিং পইণ্টটো কি হৈছে বাঢ়ি গৈছে এতিয়া বাঢ়িছে যেতিয়া এটা নন ভলেটাইল সলিউট সেই
সলিউশনটোত থাকিব বুজি পাই আছা তেলে আমি ক'ব পাৰো যে যেতিয়া এটা নন ভলেটাইল সলিউট এটা সলিউশনত থাকিব সেই সলিউশনটোৰ বয়লিং পইণ্ট সদায় কি হ'ব বেছি হ'ব কাৰ কম্পেয়াৰত যোনটো পিওৰ লিকুইড আছিল তাৰ কম্পেয়াৰত বা যোনটো পিওৰ সলভেন্ট আছিল তাৰ কম্পেয়াৰত সদায় কি হ'ব বাঢ়ি যাব ঠিক আছে এই যে বয়লিং পইণ্টটো বাঢ়িলে তাকে কোৱা হ'ব কি এলিভেশন অফ বয়লিং পইণ্ট হল আৰু এলিভেশন অফ বয়লিং পইণ্টটো কি হয় এটা কোলিগেটিভ প্ৰপাৰ্টি হি সলিউটৰ নেচাৰৰ ওপৰত ডিপেন্ড নকৰে বাট সলিউটৰ নাম্বাৰৰ ওপৰত ডিপেন্ড কৰিব বা তাৰ এমাউন্টৰ ওপৰত ডিপেন্ড কৰিব বা আমি ক'ব পাৰো তাৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিব সলিউশনটোৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে বুজি পাই আছা এতিয়া কোলিগেটিভ প্ৰপাৰ্টি নাম্বাৰৰ ওপৰত ডিপেন্ড কৰে ভালকে চাবা সাপোজ ইয়াত কি আছে তোমাৰ 200 ml water আছে তো আৰু এটা বিকাৰত ইয়াত কি আছে তোমাৰ 200 ml water আছে 200 ml water আছে মই ইয়াত কি কৰিলো 1 mol গ্লুকোজ দিলো আৰু ইয়াত কি দিলো 1 mol সুক্রোজ বা সুগার দিলো ঠিক আছে এতিয়া ইয়াত থকা ওয়াটাৰ আৰু ইয়াত থকা ওয়াটাৰৰ যোনটো বয়লিং পইণ্ট এলিভেশন হ'ব এলিভেশন অফ বয়লিং পইণ্ট যোনটো হ'ব হেতু সদায় কি হ'ব সেম হ'ব মানে তাৰ এমাউন্টৰ ওপৰত ডিপেন্ড কৰিছে 1 mol এমাউন্টৰ ওপৰত ডিপেন্ড কৰিছে বাট নেচাৰৰ ওপৰত ডিপেন্ড কৰা নাই গ্লুকোজ বা সুগাৰ তাহাতৰ নেচাৰৰ ওপৰত ডিপেন্ড কৰা নাই দুটা কি হয় বেলেগ বেলেগ হয় বুজি পাই আছা গতিকে নেচাৰৰ ওপৰত ডিপেন্ড কৰা নাই এমাউন্টৰ ওপৰত ডিপেন্ড কৰিছে আৰু তেনেকুৱা প্ৰপাৰ্টি বিকক কোৱা হ'ব কি কোলিগেটিভ প্ৰপাৰ্টি ঠিক আছে এটো আহিলে কি এলিভেশন অফ বয়লিং পইণ্ট হল ঠিক আছে এতিয়া সাপোজ মই ধৰি ললো ভালকে চাবা যোনটো পিওৰ এটা আমি কি কৰিছিলো 75 ডিগ্ৰী ইয়াত 80 ডিগ্ৰী আমি মনে ভাবি লৈছিলো কিবা এটা লিকুইড ধৰি মনে ভাবি লৈছিলো আমি ইন জেনাৰেল কলো সাপোজ এই লিকুইডটোৰ পিওৰ লিকুইডটো বা পিওৰ সলভেন্টৰ বয়লিং পইণ্ট কি টিবি নট ঠিক আছে আৰু সলিউশনটোৰ যোনটো বয়লিং পইণ্ট হেতু আমি কলো কি টিবি ঠিক আছে তেলে এলিভেশন অফ বয়লিং পইণ্ট ডেল্টা টিবি ইকুৱেল টু কিমান বাহিলে ডাঙৰটো আমি কি কৰিব লাগিব সৰুটো মাইনাস কৰিব লাগিব তো টিবি মাইনাস টিবি নট তো ইয়াক কোৱা হ'ব কি এলিভেশন অফ বয়লিং পইণ্ট বুজি পাই আছা ঠিক আছে এতিয়া গ্ৰাফিক্যালি আমি কি কৰিব পাৰো ৰিপ্ৰেজেন্ট কৰিব পাৰো তো গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কিছুমান এক্সপেৰিমেন্ট কৰা হৈছে সাপোজ তো এক্সপেৰিমেন্টত আমি কি কৰিলো ইয়াত টেম্পাৰেচাৰ লৈ ললো গ্ৰাফিক্যালি ৰিপ্ৰেজেন্টেশন কৰিবৰ কাৰণে আৰু ইয়াত আমি কি কৰিলো ভেপৰ প্ৰেসাৰ লৈ ললো ইয়াত আছে ভেপৰ প্ৰেসাৰ ঠিক আছে এটা চাবা মই ধৰি ললো ভেপৰ প্ৰেসাৰটো 1 atm কৰিব লাগে হলে ঠিক আছে এতিয়া ইনিশিয়ালি কি হ'ব যোনটো তোমাৰ পিওৰ সলভেন্ট আছিলে তাৰ ভেপৰ প্ৰেসাৰটো কম টেম্পাৰেচাৰতে 1 atm হৈ যাব এটা আমি কি বুলি কলো টিবি নট ঠিক আছে কিন্তু যোনটো সলিউশন আছিলে তাৰ ভেপৰ প্ৰেসাৰটো 1 atm হ'বৰ কাৰণে টেম্পাৰেচাৰ বাঢ়িছিলে তাক আমি কি বুলি কলো টিবি বুলি কৈছো ঠিক আছে তো আলটিমেটলি গৈ এটো দুটা ষ্টেটত থাকিব লাগিব এটো পইণ্টত গৈ পেলাই কি হৈছে তোমাৰ টেম্পাৰেচাৰ আৰু ভেপৰ প্ৰেসাৰ ইকুৱেল হৈছে ঠিক আছে তো গ্ৰাফিক্যালি আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম ভালকে চাবা এটা কি হল আমি জানো যে টেম্পাৰেচাৰ বাঢ়িলে ভেপৰ প্ৰেসাৰ বাঢ়ে তো গ্ৰাফটো কেনেকুৱা হ'ব তোমাৰ এনেকুৱা হ'ব টেম্পাৰেচাৰ বাঢ়িছে ভেপৰ প্ৰেসাৰ বাঢ়িছে বাট এই পইণ্টত কি হৈছে লিকুইডটো বয়ল হৈছে তো সিমিলাৰলি ইয়াতো কি হ'ব তোমাৰ টেম্পাৰেচাৰ বাঢ়িছে ভেপৰ প্ৰেসাৰ বাঢ়িছে আৰু এই পইণ্টত কি হৈছে যোনটো সলিউশন এই সলিউশনটো কি হৈছে বয়ল হৈছে গতিকে আমি কানেক্ট কৰো ইহতক ভেপৰ প্ৰেসাৰ 1 atm হ'ব লাগিব গতিকে 1 atm হৈ আছে আৰু ইয়াত টেম্পাৰেচাৰ কি হৈছে তোমাৰ টিবি নট এই টেম্পাৰেচাৰত বয়ল হৈছে তো ইয়াতো ভেপৰ প্ৰেসাৰ কি হৈ আছে 1 atm হৈ আছে আৰু টেম্পাৰেচাৰ কি হৈছে টিবি তো গ্ৰাফিক্যালি এই যে আমি ডিফাৰেন্সটো পালো ইয়াকে কোৱা হ'ব কি ডেল্টা টিবি ইয়াক কোৱা হ'ব কি এলিভেশন অফ বয়লিং পইণ্ট বুজি পালা এটো হৈছে এলিভেশন অফ বয়লিং পইণ্টৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন তেটা আমি কি কৰিম এলিভেশন অফ বয়লিং পইণ্টৰ পৰা যোনটো সলিউট আমি লৈছিলো সেই সলিউটটোৰ মোলাৰ মাস ক্যালকুলেট কৰিম হল আৰু কোলিগেটিভ প্ৰপাৰ্টিৰ পৰা মোলাৰ মাস ক্যালকুলেট কৰিব লাগে
বা পঢ়া যায় সেইটো গোটেইকেইটা আমি পঢ়িব লাগিব চাৰিটা কলিগেটিভ প্ৰপাৰ্টিত আমি পঢ়িব লাগিব সেইকাৰণে আমি কৈছো ডিটাৰমিনেশ্যন অফ molar mass of solute হলে এতিয়া since delta tb বা ক'ব পাৰা তোমালোকে elevation of boiling point is colligative property ঠিক আছে তো therefore colligative property সদায় কিহৰ ওপৰত ডিপেন্ড কৰে number of solute particle ওপৰত ডিপেন্ড কৰে বা solutionৰ concentration ওপৰত ডিপেন্ড কৰিব তো ইয়াত আমি কম delta tb directly proportional to concentration of the solution আৰু concentration represent কৰিবৰ কাৰণে আমি কি কৰিছিলো molarity molality ঠিক আছে mol fraction এবোৰ লৈছিলো তো ইয়াত আমি কি কৰিম molality লম m directly proportional to concentration আৰু concentration আমি এক্সপ্ৰেছ কৰিছো কিহত m ত সেইকাৰণে আমি কৈছো m equal to molality of the solution ঠিক আছে বুজি পাই আছা তো this implies delta tb equal sign দিলে ইয়াত constant আহিব constant হৈছে kb into m আৰু kb কোৱা হ'ব molal boiling point elevation constant molal boiling point elevation constant আৰু বেলেগ different liquidৰ কাৰণে কি হ'ব তোমাৰ ইয়াৰ ভ্যালু সদায় different হ'ব ঠিক আছে তো this implies ভালকে চাবা delta tb equal to kb গতিকে আমি জানো molality বা molality মানে কি হলে তোমাৰ numbers of moles of solute divided by mass of solvent in kg mass of solvent in kg ঠিক আছে numbers of moles of soluteৰ কাৰণে সদায় কি কৰিছো সেকেন্ড প্ৰিফাৰেন্স 2 লৈছো আৰু mass of solvent in kg mass of solvent কি হল লৈছো w1 বুলি দিছো আগত আমি এনেকে কনসিডাৰ কৰি গৈছো this implies delta tb equal to kb আমাক কিন্তু লাগে কি molar mass of solute লাগে গতিকে numbers of moles আমাক না লাগে গতিকে numbers of moles equal to কি given mass divided by molar mass ইয়াত আহিলে কি w1 হবনে this implies delta tb equal to kb into তেটো যদি আমি কৰো w2 ওপৰটো সেম থাকে m2 ঠিক আছে into এটো কি হ'ব ইয়াত 1 আছে বুলি ধৰি ললে এটো ওপৰলৈ যাবগে দেখো 1 divided by কি w1 হবনে ঠিক আছে তাহলে ইয়াত আমি কৈ দিলো m2 equal to number of moles of solute whole w1 equal to given mass of solvent in kg থাকিব লাগিব তো নেক্সট ইয়াত যদি আমি যাও w2 equal to given mass of solute whole আৰু ইয়াত আমি কৈছো m2 equal to molar mass of solute হলে তেলে আমি কি কৰিব পাৰো molar mass of solute determine কৰিব পাৰো বা ক্যালকুলেট কৰিব পাৰো with the help of elevation of boiling point এটা colligative property গতি ইয়াৰ হেল্প লৈ আমি molar mass of solute determine বা ক্যালকুলেট কৰিব পাৰো ঠিক আছে এখিনি তোমালোকে লিখি লব পাৰা মই আতৰাই দিছো তোমক কলো this implies m2 equal to ওপৰত থাকিব kb w2 আৰু তলত কি আছে delta tb আলে লৈ গলো delta tb into কি w1 ঠিক আছে আৰু যেতিয়া তোমাৰ এটো সাপোজ আমাক দিয়া আছিল বৰ্ডত চাবা 500 গ্রাম দিয়া আছে কিন্তু আমি কিহৰ এক্সপ্ৰেছ কৰিব লাগিব কেজিত এক্সপ্ৰেছ কৰিব লাগিব গতে 500 গ্রাম টো কেজিলে এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি কি কৰিম 10 to the power -3 কেজি কৰি দিলো ঠিক আছে বুজি আছা তো যেতিয়া কেজিলে কনভাৰ্ট কৰিম 10 to the power -3 মাল্টিপ্লাই কৰিম kb into w2 delta tb w1 এ লিখিছো আমি 500 বুলি ধৰিহে লৈছিল গতিকে ইয়াত আছে w1 into কি 10 to the power -3 হবনে equal this implies m2 equal to kb w2 delta tb
W1 ওপৰত যাব কি ইনটু 10 টু দি পাৱাৰ 3 বা আমি কল 1000 ইনটু 1000 বুজি পাইছা তোমালোকে এটো ফৰ্মুলা ইউজ কৰিব পাৰা খালি এটো ফৰ্মুলা ইউজ কৰিলে কি হ'ব প্ৰবলেম কৰোতে অলপ কমপ্লেক্স লাগিব তো বেটাৰ ইউজ কৰিম এটো গ্ৰামত দিয়া থাকিলে আমি কি কৰিম গ্ৰামটো কেজিলে কনভাৰ্ট কৰি লম নিজে কনভাৰ্ট কৰি 10 টু দি পাৱাৰ 3 টো ওপৰত মাল্টিপ্লাই কৰি লম আৰু কেনেবাকে যদি তোমাৰ ডাইৰেক্ট কেজিত দিয়া থাকে তেতিয়া ভাল হ'বই প্ৰবলেম কৰিবলৈ ইজি হ'ব ঠিক আছে আৰু ইয়াৰ ইউনিটটো সদায় হৈছে কেলভিন কেজি পাৰ মোল কেলভিন কেজি পাৰ মোল হল এতিয়া ইয়াৰ ইউনিটটো কেলভিন গতিকে কেলভিনৰ লগত কেলভিন কেনসেল যাবই এটো আমি কেজিলে কনভাৰ্ট কৰি লমেই গতিকে কেজি আৰু কেজি কেনসেল যাব বুজি পাইছা আলটিমেটলি কি থাকিব গ্ৰাম পাৰ মোলত থাকিব বিকজ ই তোমাৰ থাকিব কিহত গ্ৰামত থাকিব গিভেন মাস অফ সলিউট সদায় কিহত থাকিব গ্ৰামত থাকিব মোলাৰ মাস গতিকে গ্ৰাম পাৰ মোলত লাষ্টত গৈ আমাৰ আনসাৰটো পামগে যেটা আমি প্ৰবলেম কৰিম ঠিক আছে তেলে তোমালোকে গম পালা এলিভেশন অফ বয়লিং পইণ্ট কি হয় বা বয়লিং পইণ্ট কি হয় ফাৰ্স্ট গম পাইলা তাৰ পিছত এলিভেশন অফ বয়লিং পইণ্ট কি হয় গম পালা আৰু এলিভেশন অফ বয়লিং পইণ্টৰ পৰা কেনেকৈ আমি সলিউটৰ মোলাৰ মাস ডিটাৰমাইন কৰিম হেতু গম এতিয়া আমি এটা কোৱেশ্চন কৰো কোৱেশ্চনটোত দিয়া আছে দা বয়লিং পইণ্ট অফ বেনজিন ইজ 353.23 কেলভিন when 1.80 gram of a non-volatile solute was dissolved in 90 gram of benzene, the boiling point is raised to 354.11 Kelvin. Calculate the molar mass of the solute. और लोगों दिया আছে Kb for benzene is 2.53 Kelvin kg per mole. ভালকে চাবা ফার্স্ট আমি কি করব গিভেন বোৰ লিখি লও given আমাক কলে the boiling point of benzene মানে pure benzene Tb not equal to 353.23 Kelvin when 1.80 gram of a non-volatile solute given mass of solute W2 equal to 1.80 gram was dissolved in 90 gram of benzene mass of solvent W1 equal to kiman 90 gram সলিউটৰ কাৰণে 2 সলভেন্টৰ কাৰণে 1 ঠিক আছে দা বয়লিং পইণ্ট ইজ ৰেইজড টু মানে সলিউশনটোত বেনজিনৰ বয়লিং পইণ্ট টিবি হৈ গল কিমান 354.11 কেলভিন ক্যালকুলেট দা মোলাৰ মাস অফ দি সলিউটৰ মোলাৰ মাস মানে m2 ইকুৱেল টু কোৱেশ্চন মাৰ্ক আমাক লাগে আৰু লগতে আমাক kb দিয়া আছে kb ইকুৱেল টু 2.53 Kelvin kg per mole হলে তাহলে আমি কি কৰিম we know বুলি লিখি ললো we know ভালকে চাবা delta tb equal to ঠিক আছে kb তো সদায় আহিবই kb হল into w2 divided by কি m2 into 1 divided by W1 এটো আমি পাইছিলো হল this implies delta TB মানে কি TB minus TB not আমি পাইছিলো সলিউশনটোৰ যোনটো বয়লিং পইণ্ট হেতু বেছি কাৰ কম্পেয়াৰত বেছি পিওর সলভেন্টৰ কম্পেয়াৰত সদায় বেছি ডিফাৰেন্স টু কোৱা হৈছিল কি এলিভেশন অফ বয়লিং পইণ্ট ইকুৱেল টু ইপিনে ইকুৱেল কি KB W2 M2 into 1 divided by W1 মই 1000 মাল্টিপ্লাই কৰা নাই এটো formula first এটা যোনটো পাইছিল হেতু ইউজ কৰিছো this implies আমাক লাগে কি m2 equal to ওপৰত আছে কি kb w2 এপিনে 1 1 টো নিলিখো ইয়াত আহিলে কি tb minus tb not এপিনে আহিলে কি into w1 হ'ব নাই এটা আমি কি কৰিম ভ্যালুবোৰ পুট কৰিম তো ভ্যালুবোৰ পুট কৰিবৰ কাৰণে ভালকে চাবা যোনবোৰ গিভেন ভ্যালু দি আসলে পুট কৰিছো this implies m2 equal to kb ৰ ভ্যালু দি আসলে কিমান 2.53 Kelvin kg per mole হল w2 দি আসলে কিমান 1.80 গ্রাম হলনে তো নেক্সট tb ৰ ভ্যালু দিয়া আছিল বয়লিং পইণ্ট কিমান হৈছিল 354.11 minus tb not কিমান দিয়া আছে 353.23 Kelvin into তো বেনজিনৰ মাসটো কিমান দিয়া আছিল তোমাৰ W1 ইকুৱেল টু দিয়া আছিল কিমান
90 গ্ৰাম খালি আমাক কি হল লাগিব কেজিত লাগিব কেলে কেজিৰ লগত ক্যান্সেল কৰিব লাগিব ইনটু 10 to the power -3 কেজি তো কেজিৰ লগত ক্যান্সেল গৈছে কেলভিনৰ লগত ক্যান্সেল গৈছে আলটিমেটলি কিহত আহিব গ্ৰাম পাৰ মোলত আহিব তো তোমালোকে ক্যালকুলেট কৰিবা ক্যালকুলেট কৰাৰ পিছত ইয়াৰ ভ্যালুটো পাবাগে 57.5 গ্ৰাম পাৰ মোল 57.5 গ্ৰাম পাৰ মোল ঠিক আছে ক্যালকুলেশন নিজে ক্যালকুলেশন কৰি টাইম ওয়েস্ট আমি ইয়াত নকৰো তো নিজে পাৰিবা হল ঠিক আছে তাহলে আমি এটা কোৱেশ্চন কৰিলো কোৱেশ্চনটোত আমি গম পালো কেনেকৈ সলিডটোৰ মোলাৰ মাছটো আমি ডিটাৰমাইন কৰিব পাৰিম উইথ দি হেল্প অফ এলিভেশন অফ বয়লিং পইণ্ট ঠিক আছে নেক্সট আমি আৰু এটা কোৱেশ্চন কৰিছো আৰু কোৱেশ্চনটোত কোৱা আছে 18 গ্ৰাম অফ গ্লুকোজ C6H12O6 molar mass 180 gram per mole is dissolved in 1 kg of water in a saucepan. At what temperature will this solution boil? This solution to kuntu temperature boil hobo khudise. To koise je kb for water equal to 0.52 Kelvin kg per mole. Kelvin kg per mole. Aru ota koise boiling point of pure water equal to 373.15 Kelvin. ঠিক আছে কোৱেশ্চনটো আকবাৰ তোমালকে পঢ়ি লব পাৰা আমি কি কৰিছো গিভেন বো লিখি লৈছো কৈছে যে 18 গ্ৰাম অফ গ্লুকোজ গিভেন মাস অফ সলিড 18 গ্ৰাম ঠিক আছে মোলাৰ মাস অফ সলিড m টু ইকুৱেল টু কিমান দিছে 180 গ্ৰাম পাৰ মোল is dissolved in 1 kg of water mass of solvent 1 kg অলরেডি কেজিত আছে গতিকে ইয়াক আমি আৰু কনভার্ট কৰিব না লাগে গ্ৰামত থাকিলে কেজিলে কনভার্ট কৰিব লাগিব বাট এটো আমি এজ ইট ইজ পুট কৰিছো এৰ হোৱাট টেম্পারেচাৰ উইল দিস সলিউশন বইল সলিউশনটোৰ যোনটো বয়লিং পইণ্ট সেই বয়লিং পইণ্টটো কিমান হ'ব বুলি আমাক সুধিছে আৰু কৈছে যে kb for water equal to 0.52 Kelvin kg per mole ঠিক আছে আৰু লগতে কৈছে বয়লিং পইণ্ট অফ পিউৰ ওয়াটাৰ TB not equal to 373.15 Kelvin হৈ গল ঠিক আছে তো ফার্স্ট আমি গিভেন খিনি লিখি ললো এটা আমি কম উই নো তো অলপ টাইম আগতে যোনটো আমি ফৰ্মুলা ডিৰাইভ কৰিছিলো মোলাৰ মাস ডিটাৰমাইন কৰিবলৈ হে ফৰ্মুলাটো আমি লব লাগিব ডেল্টা TB equal to KB into W2 divided by M2 into 1 divided by কি আসলে W1 ঠিক আছে এতিয়া আমাক উলিয়াব দিছে বয়লিং পইণ্ট অফ দি সলিউশন বাট ডাইৰেক্ট আমি বয়লিং পইণ্ট উলিয়াও ফার্স্ট আমি কি কৰিম এলিভেশন অফ বয়লিং পইণ্ট উলিয়াই লম বিকজ এলিভেশন অফ বয়লিং পইণ্ট মানে আমি কি পাইছিলো TB minus TB not আৰু ইয়াৰ পৰা আমি কি কৰিম লাষ্টত গৈ প্লাই বয়লিং পইণ্ট অফ দি সলিউশন উলিয়াই লম ঠিক আছে তো এতিয়া আমি কি কৰম দিস ইমপ্লাইজ ডেল্টা TB equal to KB value put কৰিছো 0.52 Kelvin kg per mole into W2 কিমান দিয়া আছে 18 গ্ৰাম হলনে ডিভাইডেড বাই M2 ভ্যালু দিয়া আছে কিমান 180 গ্ৰাম per mole into W1 কিমান দিয়া আছে 1 kg ঠিক আছে তো মই হেকানে কৈছিলো এটো ফৰ্মুলা ইউজ কৰিলে অলপ ইজি হ'ব বিকজ কিটাবা গ্ৰামত দিয়া থাকিব পাৰে কিটাবা কেজিত দিয়া থাকিব পাৰে গতে কেজিত দিয়া থাকিলে 1000 মাল্টিপ্লাই কৰি যদি আমি আগতেই কৰি লও প্ৰবলেমটো আমাৰ ভুল হোৱা চান্সটো থাকে গতিকে আমি ইউজ কৰিম এটো ফৰ্মুলা তো দিস ইমপ্লাইজ ডেল্টা TB ইকুৱেল টু তো গ্ৰাম আৰু গ্ৰাম ক্যান্সেল গৈ আছে পাৰ মোলৰ লগত ক্যান্সেল গৈ আছে কেজিৰ লগত ক্যান্সেল গৈ আছে তো 18 ইয়াক 10 টাইমস যাব গতিকে 10 এ তাক ডিভাইড কৰিলে আহিব কিমান 0.052 কেলভিন ঠিক আছে বুজি পাই আছা দিস ইমপ্লাইজ গতিকে আমি জানো এলিভেশন অফ বয়লিং পইণ্ট মানে TB minus TB not equal to পালো 0.052 কেলভিন তো দিস ইমপ্লাইজ আমাক লাগে TB গতিকে TB কলো কি আহিব 0.052 কেলভিন প্লাস TB not so this implies TB equal to 0.052 Kelvin plus sawa bhalke TB not mane boiling point of pure water kiman
373.15 কেলভিন হলনে আৰু এটো যেতিয়া তোমালোকে ক্যালকুলেট কৰিবা ভালকে ক্যালকুলেট কৰিবা প্লাস কৰি আৰু তোমালোকে পাবা TB equal to 373.202 কেলভিন ঠিক আছে আমি কব পাৰো therefore boiling point of the solution is 373.202 কেলভিন ঠিক আছে তেতিয়ালে আমি আজি গম পালো এলিভেশন অফ বয়লিং পয়েন্ট কি হয় তাৰ পিছত আমি এলিভেশন অফ বয়লিং পয়েন্ট ইউজ কৰি কেনেকৈ এটা সলিউটৰ মোলাৰ মাস ডিটাৰমাইন কৰিব পাৰো গম পালো ঠিক আছে দুটা প্ৰবলেম কৰিলো এটাত আমি মোলাৰ মাস ডিটাৰমাইন কৰিলো আৰু প্লাস লগতে এটাত আমি কি কৰিলো সলিউশনটোৰ যোনটো বয়লিং পয়েন্ট সেই বয়লিং পয়েন্টটো আমি ডিটাৰমাইন কৰিলো বা ক্যালকুলেট কৰিলো ঠিক আছে তো মই ভাবো তোমালোকে বুজি পাইছা যদি কিবা বুজা নাই তলত কমেন্ট কৰিবা মোৰ পাৰ্সোনাল WhatsApp নম্বৰটো তোমালোকে মেসেজ কৰি সুধিব পাৰা ঠিক আছে আৰু ভিডিওটো শেয়াৰ কৰিবা যাতে সকলো ষ্টুডেন্টৰ এই লকডাউনৰ টাইমত সহায় হয় হেল্প হয় ঠিক আছে থ্যাংক ইউ